আজিৰ ভিডিঅ'ত আমি ক্লাছ 12ত থকা চেপ্টাৰ 5 কণ্টিনিউটি এণ্ড ডিফাৰেন্সিবিলিটি অবিচ্ছিন্নতা আৰু অৱকলনীয়ৰ এক্সাৰসাইজ 5.4ৰ 6 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কুৱেশ্যনটো হৈছে x সাপেক্ষে অৱকলন উলিওৱা ফাইণ্ড দ্য ডিফাৰেন্সিয়েল উইথ ৰেসপেক্ট টু x। এটা কুৱেশ্যনটো হৈছে 6 নম্বৰ e to the power x plus e to the power x square plus dot dot e to the power x to the power 5 আমাক কাৰ আপেক্ষে কৰিব কৈছে x আপেক্ষে নহলে x আপেক্ষে অৱকলন কৰি পাম তেতিয়া কি বনাব আমাৰ d by dx e to the power x plus d by dx e to the power x square plus dot dot d by dx e to the power x to the power 5 এটা কিমান হ'ব আমাৰ এক্সপোনেনশিয়াল আমাৰ ডিফাৰেন্সিয়েল কি থাকে e to the power x ৰ একে থাকে ex আৰু x আপেক্ষে x ৰ অৱকলন কৰিলে আমাৰ 1 হয় একান x into 1 x আকৌ এক্সপোনেনশিয়ালটো আমাৰ একে থাকে কিন্তু x টকালে আমাৰ e to the power x হয় কিন্তু x স্কয়াৰ আছে তেনেহলে x স্কয়াৰ ডিফাৰেন্সিয়েল কিমান হ'ব আমাৰ 2x আকৌ e to the power x to the power 5 again আকৌ x to the power 5 ডিফাৰেন্সিয়েল কি হ'ব আমাৰ 5 টো আগলৈ আহিব x to the power আকৌ 5 ৰ পৰা 1 মাইনাস হলে আমাৰ কি হয় 4 এটো আমি আগা পিছা কৰি লিখি দিও 2x e to the power x square plus আকৌ 5x to the power 4 e to the power x 5 এটো আমাৰ ফাইনাল এনসারটো নম্বৰ কোৱেশ্চনটো আছে root over of under root e to the power root over of x এটা আমি আকৌ x আপেক্ষে অৱকলন কৰিম x আপেক্ষে অৱকলন কৰি পাও কিমান হ'ব আমাৰ d by dx e to the power root x আকৌ d by dx এই root over টো আমি কি লিখিম root over means আমাৰ 1 by 2 তাৰ পিছত আমি আকৌ এতিয়া 1 by 2 টো আগলৈ আহিলে ডিফাৰেন্সিয়েল কৰিলে e to the power root x আকৌ 1 by 2 minus 1 এটা আমাৰ কোনটো ফৰ্মুলা d by dx x to the power n equal to n x to the power n minus 1 আকৌ এক্সপোনেনশিয়াল কৰিম আমি d by dx e to the power root x কিমান হ'ব আমাৰ 1 by 2 e to the power root x 1 by 2 minus 1 minus 1 by 2 আকৌ এক্সপোনেনশিয়ালটো আমাৰ সেম থাকে কিন্তু ইয়াত x থকালে আমাৰ একেলে কিন্তু ইয়াত আমাৰ root x আছে তেনেলে root means আমাৰ কি হয় 1 by 2 তেনেলে আমাৰ 1 by 2 টো আগলৈ আহিলে আকৌ x 1 by 2 minus 1 এতিয়া 1 by 2 কিমান হয় আমাৰ 1 by 4 আকৌ e to the power root x all minus 1 by 2 আমি তললৈ আনিলে কি হয় আমাৰ আন্ডাৰ ৰুট আমাৰ 1 by 2 মানে ৰুট হয় এটো লিখিলো আকৌ কি আছে আমাৰ e to the power root x আকৌ x 1 by 2 minus 1 কিমান হয় minus 1 by 2 এটো আমি আকৌ তললৈ লিখিম তৰল লিখিলে কি হয় 1 by 2 টো ৰুট হয় e to the power root x by 4 under root x e to the power root x এটো আমাৰ ফাইনাল এনসার নম্বৰ কোৱেশ্যনটো আছে log x ইয়াকো x আপেক্ষে অৱকলন কৰিম আমি কিমান পাম d by dx log x এটা লগৰ আমাৰ log x আমাৰ কিমান আছিল 1 by x এটা x ৰ ঠাইত কি আছে আমাৰ log x তেনে 1 by log x আকৌ এই log x ৰ ডিফাৰেন্সিয়েল কি হয় আমাৰ 1 by x তেনেলে 1 into 1 1 x log x এটো হৈছে আমাৰ এনসার 9 নম্বৰ কোৱেশ্যনটো আছে cos by log x ইয়াকো আমি x আপেক্ষে অৱকলন কৰিম এটো আমাৰ কি হয় ডিফাৰেন্সিয়েলৰ কোনটো ফৰ্মত আছে আমাৰ ডিভাইড ফৰ্মত আছে এতিয়ালৈকে তো ডিভাইড ফৰ্মটো আমাৰ বাই হাত হল সাগে এনে কি হল আমাৰ log x d by dx cos x আকৌ minus cos x d by dx log x by log x whole
স্কোয়ার এতিয়া আমি log x cos x ৰ ডিফাৰেন্সিয়েল কি আছিল আমাৰ মাইনাস sin x আকৌ cos x log x ৰ ডিফাৰেন্সিয়েল কি আমাৰ 1/x by log x হোল স্কোয়ার এতিয়া আমি এইটো ফ্ৰেকশন থাকে এলসিয়াম লম এলসিয়াম ললে কি হ'ব x log x square minus x into log x sin x আকৌ minus cos x আকৌ ইয়াৰ পৰা আমি মাইনাস এটা কমন ললে কি হৈ গৈ আমাৰ মাইনাস এটা কমন ললে এটো আমাৰ এটো প্লাস হৈ যায় এটো আমাৰ ফাইনাল এনসারটো আমাৰ 10 নম্বৰ কোৱেশ্চনটো আছে cos log x plus e to the power x x সাপেক্ষে অবকলন কৰি পাওঁ তেনে কি হ'ব আমি d by dx cos log x plus e to the power x এতিয়া আমি ফার্স্ট কি কৰিম cos ৰ আমাৰ ডিফাৰেন্সিয়েল কি আছিল cos x minus sin x এটা x ৰ ঠাইত আমাৰ কি আছে এটো পাৰ্টটো আছে তেনে minus sin x ৰ ঠাইত কি লিখিম আমি log x plus e to the power x ইয়াত x অকল থকা হলে আমাৰ sin x হলেতেন এতিয়া আকৌ এটো আমি আকৌ ডিফাৰেন্সিয়েল কৰিব লাগিব d by dx log x plus e to the power x এটা কিমান হ'ল minus sin log x plus e to the power x এটা log x ৰ ডিফাৰেন্সিয়েল কি হয় আমাৰ 1/x আকৌ e to the power x ৰ কি থাকে আমাৰ e to the power x আমি অকমান আগে পিছে কৰি লিখি দিম minus 1/x plus e to the power x sin log x plus e to the power x এটোই আমাৰ এনসার ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম